চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। ডিএ বৃদ্ধিক লৈ পুনৰ আহিছে অফিচিয়েল আপডেট। ডিএ বৃদ্ধিক লৈ চৰকাৰী তথ্য প্ৰকাশ হৈছে। শেহতীয়াকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে, য'ত 29 তাৰিখে প্ৰকাশিত এই প্ৰেছ ৰিলিজত এপ্ৰিল মাহৰ AICPI-IWৰ সূচকাংক আহি পৰিছে। আৰু এইবাৰ AICPI-IWৰ সূচকাংক 0.8 পইণ্ট বৃদ্ধি হৈ 149.9 পইণ্টত থিয় দিছে। অৰ্থাৎ এপ্ৰিললৈকে কৰ্মচাৰীসকলৰ ডিএ 149.9 পইণ্ট বৃদ্ধি হৈছে। আৰু ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ ডিএ কিমানলৈ বৃদ্ধি হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি এপ্ৰিলৰ AICPI-IWৰ সূচকাংক 149.9 হোৱাৰ লগে লগে ডিএ 62.52% অতিক্ৰম কৰিছে। অৰ্থাৎ 62.52%লৈ বৃদ্ধি হৈছে কৰ্মচাৰীসকলৰ ডিএ। আৰু ইতিমধ্যে জানুৱাৰীলৈকে কৰ্মচাৰীসকলৰ বৰ্ধিত ডিএ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মোকলাই দিছে আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰাও অতি শীঘ্ৰে ঘোষণা কৰিব। আৰু ইতিমধ্যে বৰ্ধিত হাৰ অনুসৰি কৰ্মচাৰীসকলক 60% ডিএ প্ৰদান কৰা হৈছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টো। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।